নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ EKYC অৰ্থাৎ আপোনালোকে সিলিন্ডাৰ লাভ কৰিবলৈ হলে এতিয়া EKYC কৰিব লাগিব যেহেতু 16 তাৰিখলৈকে আছিল 16 আগষ্টলৈকে আছিল পূৰ্বতে EKYC সময়সীমা কিন্তু গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ 23 আগষ্টলৈকে বৃদ্ধি কৰিছে গ্যাস সিলিন্ডাৰৰ EKYC সময়সীমা ঘৰতে থাকি আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল ফোন অৰ্থাৎ নিজৰ স্মাৰ্টফোনটোৰে আপোনালোকে কৰিব পাৰিব EKYC কিন্তু কেনেকৈ কৰিব কাৰণ আজিলৈকে বহুলোকে কৰা নাই যাৰ কাৰণে এতিয়া গ্ৰাহকৰ কথা চিন্তা কৰি এই EKYC সময়সীমা বৃদ্ধি কৰিছে আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কেনেকৈ কৰিব EKYC ৰন্ধন গেছৰ সিলিন্ডাৰৰ গ্ৰাহকৰ বাবে আছে এই ডাঙৰ খবৰ বৃদ্ধি কৰা হল ৰন্ধন গেছৰ সিলিন্ডাৰৰ EKYCৰ সময়সীমা 23 আগষ্টলৈ বৃদ্ধি EKYCৰ সময়সীমা ঘৰতে বহি মোবাইল এপত কৰিব পাৰিব EKYC প্ৰথমে ডাউনলোড কৰক ইণ্ডিয়ান অইল ওৱান এপ বায়োমেট্ৰিক ফেস স্ক্যানাৰ বা ডাউনলোড কৰক আধাৰ ফেস আইডি এপ ইয়াৰ পাছত মাই প্ৰফাইল লৈ যাওক EKYC বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক গ্যাস এজেন্সিলৈ গৈও কৰিব পাৰিব আপোনালোকে EKYC ভুৱা কানেকশন বন্ধ কৰিবলৈ আৰু চৰকাৰী ৰাজ সাহায্য লাভ কৰিবলৈ EKYC বাধ্যতামূলক গতিকে আপোনালোকে যদি ৰাজ সাহায্য লাভ কৰা নাই তেতিয়া হলে অতি শীঘ্ৰে EKYC কৰি লওক নহলে আপোনালোকে ৰাজ সাহায্যৰ পৰা বঞ্চিত হ'ব ইতিমধ্যে বহু লোক ৰাজ সাহায্যৰ পৰা বঞ্চিত হৈছে কিয়নো EKYC কৰা নাই অৰ্থাৎ যি ইন্ডিয়ান গেছৰ যি EKYC কৰিব লাগে কি EKYC কৰা নাই ৰন্ধন গেছৰ আৰু সেই কাৰণে EKYC এতিয়া নকৰা লোকসকলে লাভ নকৰিব ৰাজ সাহায্য আৰু ভুৱা যি বহু লোকে ভুৱা সিলিন্ডাৰ লাভ কৰি আছে সেই সকলক নাকি লগাবৰ কাৰণে ভুৱা কানেকশন লৈ আছে আৰু সেই সকলক নাকি লগাবৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে অতি শীঘ্ৰে কৰক কাৰণ 16 আগষ্টলৈকে আছিল আৰু 16 আগষ্টৰ পিছত পুনৰ আজি 18 আগষ্ট অৰ্থাৎ আৰু 4টা দিন আপোনালোকৰ হাতত আছে 23 আগষ্টৰ ভিতৰত সম্পন্ন কৰক EKYC যেহেতু বহু গ্ৰাহকে আজিলৈকে কৰা নাই আৰু নকৰাৰ কাৰণে পুনৰ বৃদ্ধি কৰিছে EKYC সময়সীমা আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ EKYC সময়সীমা 23 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ EKYC সময়সীমা কেনেকৈ কৰিব EKYC পুনৰ আমি জনাইছো প্ৰথমে আপোনালোকে ডাউনলোড কৰক ইণ্ডিয়ান অইল ওৱান এপ বুলি যেটো এপ আছে গুগল প্লে ষ্ট'ৰ যাব গুগল প্লে ষ্ট'ৰত গৈ ইণ্ডিয়ান অইল ওৱান নামৰ এপটো ডাউনলোড কৰক বায়োমেট্ৰিক ফেস স্ক্যানাৰ বাবে ডাউনলোড কৰক আধাৰ ফেস আইডি এপ ইয়াৰ পিছতে মাই প্ৰফাইল লৈ যাওক EKYC বিকল্প মাই প্ৰফাইলত গৈ EKYC বিকল্প ক্লিক কৰি আধাৰ ভেৰিফিকেশন প্ৰক্ৰিয়াৰে সম্পূৰ্ণ কৰক গ্যাস এজেন্সিলৈ গৈ আপোনালোকে কৰিব পাৰিব এই প্ৰক্ৰিয়া যদি আপোনালোকৰ ঘৰত যদি হোৱা নাই নিজৰ মোবাইলেৰে যদি কৰিব পৰা নাই তেতিয়া হলে আপোনালোকে যাব পাৰিব আপোনালোকৰ এই যি নিকটৱৰ্তী বা আপোনালোকৰ যি গ্যাস এজেন্সি যোনটো গ্যাস এজেন্সিৰ পৰা আপোনালোকে গ্যাস লৈ আছে সেই গ্যাস এজেন্সিলৈ আপোনালোকে যাব পাৰিব আৰু আপোনালোকে নিজৰ যি গ্যাস এজেন্সি আছে সেই গ্যাস এজেন্সিলৈ যাব পাৰিব গ্যাস এজেন্সিত গৈ আপোনালোকে কৰিব পাৰিব যদি আপোনালোকৰ স্মাৰ্টফোন নাই যদি আপোনালোকৰ হাতত স্মাৰ্টফোন নাই তেতিয়া হলে আপোনালোকে নিজৰ যি গ্যাস এজেন্সি সেই গ্যাস এজেন্সিত গৈও আপোনালোকে এই কাম কৰিব পাৰিব আৰু অতি শীঘ্ৰে কৰি লওক আৰু নহলে কিন্তু আপোনালোকে ৰাজ সাহায্যৰ পৰা বঞ্চিত হ'ব লাগিব আৰু 23 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা 23 আগষ্টলৈকে বৃদ্ধি কৰিছে এই যি ৰন্ধন গেছৰ যি EKYC সময়সীমা আৰু ইতিমধ্যে আজি 18 আগষ্ট আৰু মাজত মাত্ৰ 4টা দিন গতিকে এই 4টা দিনৰ ভিতৰত আপোনালোকে সম্পন্ন কৰক EKYC আৰু নহলে বঞ্চিত হ'ব ৰাজ সাহায্যৰ পৰা